ইতিমধ্যে কংগ্ৰেছ দলৰ পাৰ্টি তালিকা প্ৰকাশ পোৱাৰ পিছতে যোৱাকালি যিহেতু ৰাইজৰ দলৰ তালিকা প্ৰকাশ পাইছে আৰু ক'ব লাগিব যে বহু অপেক্ষিত চিচিবৰগাঁও সমষ্টি আজি দীৰ্ঘদিন ধৰি যি আন্দোলন কৰি আছিল আৰু তাৰে যেহেতু ক'ব লাগিব যে সংৰক্ষণমুক্ত এখন সমষ্টি ধেমাজি জিলাৰ একমাত্ৰ তিনিখন সমষ্টিৰ ভিতৰতে একমাত্ৰ সংৰক্ষণমুক্ত সমষ্টি হৈছে চিচিবৰগাঁও আৰু চিচিবৰগাঁও সমষ্টিৰ ইতিমধ্যে ৰাইজৰ দলৰ তালিকা প্ৰকাশ পোৱাৰ পিছতেই যেহেতু ক'ব লাগিব যে আটাছৰ প্ৰাক্তন মুখ্য উপদেষ্টা দুলাল চন্দ্ৰ বৰুৱাৰ যেহেতু নাম আহিছে আৰু ইতিমধ্যে তেওঁ ইয়াতে উপস্থিত আছে তেওঁৰ পৰা আমি পোনে পোনে কথা পাতিব যত্ন কৰিম প্ৰথমে স্বাগতম জনাইছোঁ নমস্কাৰ স্বাগতম জনাইছোঁ যিহেতু বহু আন্দোলনৰ পিছত ৰাজনীতিত আপুনি আহিছে আৰু প্ৰথমবাৰৰ বাবে আপুনি আহি আপুনি টিকেট পাইছে অনুভৱ কেনেকুৱা অনুভৱ ভাল পাইছোঁ মই সুখী হৈছোঁ যে 22 বছৰ মই ছাত্ৰ সংগঠনৰ জৰিয়তে সমাজৰ কাম কৰিছিলোঁ আৰু ৰাইজৰ দলত মই যোগদান কৰাৰ পাছতেই মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে চিচিবৰগাঁও বিধানসভা সমষ্টিৰ গতিকে মই প্ৰথমতেই সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াকে প্ৰমুখ কৰি মই সমূহ কাৰ্যকৰ্তাক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিহেতু ক'ব লাগিব যে নিৰ্বাচন চমু চাপি আহিছে আৰু ইতিমধ্যে টিকেট লাভ কৰিছে কেনেধৰণৰ ৰাজনীতি পথাৰখনৰ ৰণকৌশল আৰম্ভ কৰিব বিচাৰিছে আপুনি যিহেতু আমাৰ বিভিন্ন সমস্যাৰ এটা জৰ্জৰিত বিধানসভা সমষ্টি নতুনকৈ গঠিত হৈছে চিচিবৰগাঁও বিধানসভা সমষ্টি এই সমষ্টিটোত আমাৰ নিবনুৱা সমস্যা ভূমি সমস্যা আমাৰ সীমান্ত সমস্যা আছে ইয়াত ৰাস্তা ঘাট বান নিবনুৱা সমস্যাকে ধৰি বিভিন্ন সমস্যাৰ জৰ্জৰিত তাৰ উপৰিও আপোনালোকে জ্ঞাত যে সমজিলা ঘোষণা হোৱাৰ পৰৱৰ্তী সময়ত আজি কোবতি আমাৰ চিচিবৰগাঁৱত মূল কাৰ্যালয় এতিয়ালৈকে ইয়াত স্থাপন কৰা নাই আৰু ইয়াৰ কাৰ্যকৰী ব্যৱস্থা একো গ্ৰহণ কৰা নাই আজি আমি প্ৰায় 2.5 বছৰ হ'ল এই সমষ্টিটো ঘোষণা হোৱাৰ পাছত এই 2.5 বছৰত নতুনকৈ গঠন হোৱা ধেমাজি আৰু জোনাই বিধানসভা সমষ্টিৰ পৰা যিবোৰ অংশ কৰ্তন কৰি চিচিবৰগাঁও সমষ্টিটো গঠন কৰিলে এই সমষ্টিটোত যিসকল নতুনকৈ সংযোজিত হ'ল ইয়াৰ লোকসকলে আজি 2.5 বছৰ ধৰি বিভিন্ন সমস্যাৰ পৰা বা সমস্যাৰ ভাৰাক্ৰান্ত হৈ আছে আৰু অধিকাৰৰ পৰা বঞ্চিত হৈ আছে চিচিবৰগাঁও সমষ্টিটোৰ প্ৰতি তেওঁলোকে এলাগী এটা তেওঁলোকৰ মনোভাৱ ইয়াত পুহি ৰাখিছে গতিকে একেলগতে ঘোষণা কৰা আজি জোনাই যিটো সমজিলা কাৰ্যালয় তাত আজি আয়ুক্ত বহিছে আমাৰ ইয়াত এতিয়া তেনেধৰণৰ কোনো কাৰ্যালয় এটা আন্তঃগাঁথনি কোনো এতিয়ালৈকে নাই গতিকে ইয়াক বিজেপি চৰকাৰে অৱহেলাৰ দৃষ্টিৰে চোৱা আমাৰ পৰিলক্ষিত হৈছে গতিকে আমি মূল সদৰটো যিহেতু আমাৰ চিচিবৰগাঁৱত সমজিলা কাৰ্যালয় আমি নিৰ্মাণ অতি শীঘ্ৰে কৰিবলৈ আমি দাবী জনাইছোঁ আৰু ইয়াৰ পৰৱৰ্তী যিবিলাক সমস্যা আছে এই সমস্যাবিলাক আমি সমাধান কৰিবলৈ মই নিশ্চয় চেষ্টা কৰিম ইয়াতে মূল প্ৰতিনিধি হিচাপে কোন হ'ব বুলি ভাবে আপুনি চাওক এতিয়ালৈকে যিহেতু আপোনালোকে নিশ্চয় জানে যে আমাৰ বিৰোধী ঐক্য মঞ্চৰ এটা আলোচনা প্ৰক্ৰিয়া চলি আছে আমি খুব আশাবাদী যে এই বিৰোধী এলায়েন্সৰ জৰিয়তে আমাৰ যিটো আসন বুজাবুজি আছে এই আসন বুজাবুজি অতি শীঘ্ৰে হ'ব গতিকে মই বিৰোধী দলৰ সকলো আমাৰ উচ্চস্তৰীয় বিষয়ববীয়াসকলক আমি আহ্বান জনাইছোঁ আমাৰ দলৰ সন্মানীয় সভাপতি ডাঙৰীয়াকে আমাৰ মুখ্য বিষয়ববীয়াসকলক আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে আমাৰ এই চিচিবৰগাঁৱকে ধৰি যিকেইটা বিধানসভা সমষ্টি মানে এলায়েন্সত হ'ব এইখিনি অতি শীঘ্ৰে ঘোষণা কৰিব লাগে মোক যিহেতু ৰাইজৰ দলে ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু ঐক্যবদ্ধ হ'লে আমি বিৰোধী ঐক্যবদ্ধ হ'লে আমি এটা যুঁজ কৰিবলৈ ভাল পাম আৰু যদি আমি বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা মোক প্ৰাৰ্থিত্ব প্ৰদান কৰে তেতিয়াহ'লে নিশ্চয় বিজেপি দলৰ কোনো এতিয়ালৈকে আমি বা আমাৰ বিৰোধী ফালৰ পৰা তেনেকুৱা ধৰণৰ প্ৰাৰ্থীৰ কথা আমি এতিয়ালৈকে অনুমান কৰিব পৰা নাই গতিকে যিয়ে নহওক এটা প্ৰতিদ্বন্দ্বিতা হ'ব মই খুব আশাবাদী ৰাইজে মোক বিপুল সমৰ্থন কৰিব আৰু ৰাইজৰ আশীৰ্বাদৰ জৰিয়তে মই যাতে ইয়াত কোনো মূল প্ৰতিনিধি নহ'ব বুলিয়ে ভাবিছোঁ মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গতিকে ৰাইজৰ পৰা মই মোটামুটি একচেটিয়াভাৱে মই ওলাই যাবলৈ সক্ষম হ'ম বুলি মই ৰাইজৰ ওচৰৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু ভগৱানকো প্ৰাৰ্থনা কৰিছোঁ আকৌ সকলোৰে পৰা মই আশীৰ্বাদ কামনা কৰিছোঁ এয়া আছিল যিহেতু দুলাল চন্দ্ৰ বৰুৱা যিহেতু ক'ব লাগিব যে চিচিবৰগাঁও সমষ্টিৰ বহু দীৰ্ঘদিন ধৰি ইয়াতে আন্দোলন কৰি আহিছে আৰু আন্দোলনৰ ফলত চিচিবৰগাঁৱৰ সংৰক্ষণমুক্ত হৈছে আৰু সংৰক্ষণমুক্ত হোৱাৰ পিছতে যিহেতু ক'ব লাগিব যে ৰাইজৰ দলৰ পৰা এইবাৰ তেওঁ পাৰ্টি আগবঢ়াইছে আৰু ক'ব লাগিব বহু আশা
আশংকাৰ মাজত ৰাইজৰ ওচৰত চাপিব আৰু চিচিবৰ্গ সমষ্টিখন যথেষ্ট সমস্যাৰে জৰ্জৰিত এখন সমস্যা আৰু এই সমস্যাৰ জৰ্জৰিত সমস্যাৰ মাজতেই তেওঁ যিহেতু ৰাইজৰ ওচৰত কাষ চাপিব আৰু ইতিমধ্যে তেওঁ উল্লেখ কৰিছে বহু সমস্যা আছে সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে ৰাইজৰ ওচৰত কাষ চাপিব বুলি ইতিমধ্যে উল্লেখ কৰা দেখা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত